হেল্ল' এভৰিৱান, আজি আৰু এটা আমি মক টেষ্ট লৈ আহিছোঁ। আজি মেথছৰ এটা নতুন মক টেষ্ট কৰিম। আমি যিহেতু SSC CGLৰ মক টেষ্টবিলাক মই লাইভ ছল্ভ কৰি দেখাওঁ 15 মিনিটত কেনেকৈ গোটেইখিনি প্ৰশ্ন ছল্ভ কৰিব লাগে, আৰু ময়ো এজ এ বিগিনাৰ হিচাপে কৰি দেখাওঁ। গতিকে কিমান কি ইম্প্ৰুভ কৰিব লাগে গোটেইখিনি তোমালোকে গম পাবা। এইটো টেক্সট বুকৰ হয়, আৰু ফাৰ্ষ্টতে কৈ থওঁ কুৱেশ্যনখিনি এক্সামত যেনেকৈ কৰিম মই স্পীডত তেনেকৈ কৰি যাম, বুজাই নাথাকোঁ, ঠিক আছে? গতিকে তোমালোকে মোৰ পৰা আইডিয়া এটা লগাবা কেনেকৈ কৰিব লাগে, যিকোনো SSC এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট। কি কৈছে? The amount payable on maturity of a certain sum which is invested for 5 years at a certain rate per iman rupees. ঠিক আছে, amount payable on maturity of a and the amount payable on the same sum invested for 10 years at the same rate is iman, the rate of interest. Rate of interest same আছে, ঠিক আছে? So amount payable on maturity of a certain sum which is invested iman is আৰু দ্য ছেম চাম, ঠিক আছে? তো দুইটাতে পি আছে। প্ৰথমটোত কি আছে? প্ৰথমটোত পি প্লাছ প্ৰিন্সিপাল প্লাছ PRT/100 9800। তো প্ৰিন্সিপাল ছেম, আমি নাজানো, ৰেট ছেম, ইয়াতে 5 বছৰ আছে, ঠিক আছে? /100 9800। ছেকেণ্ডটোত আছে চিমিলাৰলি পি প্লাছ PER 10 বছৰ /100 = 12600। তো মই এইটোৰ পৰা এইটো যদি বিয়োগ কৰি দিওঁ কি হ'ব? এইটো কাটা যাব নহয়নে? 100 10 PR - 5 PR মানে 5 PR, এফালে বিয়োগ কৰিলে 0 0, তাৰপিছত 98 8 11 থাকিল 2 2800। অ'কে, আৰু ভুল হোৱা নাই। তাৰপিছত কি হ'ব? ইয়াক 5ৰে কাটি দিলোঁ 20, তো PR পালোঁ আমি কিমান? 56,000। The amount payable on maturity of a certain sum which is invested 5 years. তো ৰেট অফ ইণ্টাৰেষ্টটো সুধিছে, ঠিক আছে? তো ৰেট অফ ইণ্টাৰেষ্ট কিমান হ'ব আমাক সেইটো সুধিছে। আই থিংক পিটো আহিব নালাগে ইয়াতে, নহ'লে আমাৰ এনচাৰটো ভুল ওলাইছে। PRT/100তে উলিয়াব লাগিব, ঠিক আছে? বাট এমাউণ্ট নহয়, এইটো ইণ্টাৰেষ্ট হ'ব তেতিয়া, ঠিক আছে? ইণ্টাৰেষ্ট হ'ব। চ' ইয়াতে 5 আছে, 5 PR / 100 = 9800। তো 20 PR = ইয়াতে এটা পাম। চিমিলাৰলি ইয়াত কি পাম? on the same sum invested for 10 years at the same rate is ইমান, ঠিক আছে? এইটো কুৱেশ্যনত আমি বেছি মাথা মাৰি লাভ নাই, আমাৰ এনেই 2 মিনিটতকৈ 2.5 মিনিট টাইম নষ্ট কৰি দিলে। নেক্সট এইটো ইজি হ'ব লাগে। ৰামু আৰু কানু 36 দিন 32 দিন, ঠিক আছে? তো টোটেল ৱৰ্ক আমি উলিয়াই ল'ম ইহঁতৰ LCM লৈ পেলাই। 36 32 4 কৰিলে 9 8, কি হ'ব? 8 9 72, 4 288। তো 36 ইয়াক হৰণ কৰিলে কিমান যাব? 8 বাৰ। 32 ইয়াক হৰণ কৰিলে যাব 9 বাৰ। তো এফিচিয়েঞ্চি 8 আৰু 9। ইফ দে ৱৰ্ক টুগেডাৰ ফৰ 12 days, তো 12 দিন কাম কৰিলে একেলগে, তো 17 এফিচিয়েঞ্চি টোটেল 12 দিন কাম কৰিলে, ঠিক আছে? তো 17 × 12, আৰু টোটেল ৱৰ্ক কিমান? 288, ঠিক আছে? চ' কিমান ফ্ৰেকশ্যন লেফ্ট হৈছে, ঠিক আছে? তো আমি ফাৰ্ষ্ট এইটো উলিয়াই ল'ম। 4 কাটিলে 3, 4 কাটিলে 72, 3 ইয়াক কাটিলে 24। তো 17/24 কমপ্লিট হ'ল, তো বাকী 7/24 থাকিলে, ঠিক আছে? নেক্সট কুৱেশ্যনত যাওঁ। A man rose to a place situated 100 kilometer and comes back in 10 hours. He can row 12 kilometer downstream or upstream in the same time. Both and stream এতিয়ালৈকে মই পঢ়া নাই, পঢ়োৱাও নাই, তো সেইটো মই নেক্সট পঢ়াম। What is the value of this? চ' এইটো আমি চাওঁ আহা। 52 - 26 মানে ওপৰত হ'ব 26, তলত হ'ব 54 - 28। তো 54 - 28, এনচাৰ হ'ব 1, ঠিক আছে? চ' এনচাৰ হ'ব 1। নেক্সটটোত যাওঁ। A man drives from Delhi to Nainital at X and return to Delhi by increasing his speed by 25%. His average speed for the whole journey is ইমান।
আমি এক্সটো নধৰি আমি 100x ধৰি ল'লোঁ এক্সৰ জেগাত 100x ধৰি ল'লোঁ ঠিক আছে আৰু আহোঁতে কিমান আহিলে 125xত আহিব ঠিক আছে এভাৰেজ স্পীড হ'ল 3 নাই কিমান হ'ব 9 280 ঠিক আছে চ' ওপৰত হ'ব 225x/2 ত' 280/3 চ' এতিয়া কিমান হ'ব কাটিব পাৰি নেকি 5 কাটি দিয়া 5 4 20 45 5 ইয়াক কাটি দিলে 56 হৈ গ'ল তো 45x/2 ইকুৱেল টু 56/3 45x into 3 ইকুৱেল টু 112 তো x কিমান হ'ব 112/45 into 3 হ'ল এইটো xৰ ভ্যালু পালোঁ x আমি x মানে 100x ধৰিছিলোঁ ন তো xৰ ভ্যালু কিমান হ'ব 100 ইয়াৰ লগত 100 পূৰণ কৰা পাছৰে কৰিলে 20 9 তো 2240/27 ঠিক আছে তো দুইটা স্পীডৰ যোগফল মানে 225x ৰ ভ্যালু কিমান হেতু হ'ব দিছে তো 225x ৰ ভ্যালু 112 পাইছে ভুলে হ'ল কিবা এটা ঠিক আছে নেক্সটত যোৱাই ভাল A car covers distance of 30 km and 250 m in 25 minutes তো আমাক কিলোমিটাৰ পাৰ আৱাৰত হৈছে ঠিক আছে তো 30 কিলোমিটাৰ প্লাস 250 মিটাৰ মানে 1/4 হ'ব মানে 30.25 মিটাৰ ঠিক আছে তো এটুকে আমি এনেকে 31/4 লিখিব পাৰো মানে এন 25 মিনিটস আছে 25 মিনিটস মানে কি হ'ব 25 মিনিটস মানে 1/4 hours 4 so এতিয়া 121 ঠিক আছে 25 মিনিট ঠিকটো আছিল ওকে ওকে আমি এটা বস্তু ভুল কৰিলো ইমান ভুল কেনেকৈ হৈ আছে 4 121 তলত 25/60 হ'ব ঠিক আছে 5 কাটিলে 5 5 কাটিলে 12 তো কি হ'ব 121/4 into 12/5 এক কাটি দিয়া 3 তো 3 ঠিক আছে তো এটো 6 পাছৰে ইয়াক কৰিলে আমি কিমান বাৰ যাব 5 5 গুণ 5 1 13 5 দুগুণ 10 126 পইণ্ট সামথিং আকৌ ভুল আহিলে ঠিক আছে আকৌ ভুল আহিলে আকৌ এবাৰ লাষ্ট কৰি চাওঁ 30 কিলোমিটাৰ প্লাস 250 মিটাৰ মানে প্লাস 1/4 250 divided by 25 minutes 60 মিনিটৰ হৰণ কৰিলো তো 121 60/25 4 এক কাটিলো 15 5 কাটিলে 3 5 ঠিক আছিলে 3 5 7 35 72.6 yes finally আহিলে কিন্তু অকমান মনোযোগটো আতৰি গলে আমাৰ ভুলবিলাক হৈ যায় what is the ratio of mean proportional between ইমান and third proportional to this এটো আমি mean proportional কি হয় মই বস্তু পাহৰিছো 36% এটো অকমান দীঘল হ'ব দুটা ত্ৰিভুজ সদৃশ হয় and area ইমান হয় next song the compound interest on a sum of money for 3 year and 4th year are iman the find the 5 years to pisot sum the length of a rectangle is twice of its width if the perimeter of the rectangle is iman the find the area so to eto jodi x dhore eto 2x hobo to perimeter 60 ase তো 2 into l plus b আসলে ন তো 2 into 3x মানে 6x of value 60 x of value পালো 10 তো এরিয়া হইছে 2x square মানে 2 into 10 square মানে 200 ঠিক আছে এরিয়া হবে 200 b next question gold is 19 times heavier than the water and copper is 9 times heavier
gold is 19 times. So gold, water আৰু copper to 9 times heavier than in which ratio gold and copper should be mixed. So then mixed metal is 15 times heavier than the water. তো আমি অকণমান বেছিকৈ ভাবিব লাগিব না এইটো প্ৰশ্নটো নেক্সটত যাওঁ The average of 4 numbers is 60 and first number is 1 by 3 of the sum of the remaining 3 number. What is the first number? ঠিক আছে চাৰিটা নাম্বাৰ আমি ধৰি ল'লোঁ কি কি A plus B plus C plus D চাৰিটা নাম্বাৰ যোগফল কিমান হ'ব 240 ঠিক আছে and first number is 1 by 3 of the sum of the remaining 3 number. তো first numberটো কি হয় 1/3 হয় কি হয় মানে A equal to 1/3 of remaining 3টা number B plus C plus D ঠিক আছে তো গোটেইকেইটা remaining 3টা যোগফল কিমান হ'ব 3A তো A plus 3A তো 4A equal to 240 মানে 60 হ'ব answer is 60 ঠিক আছে now next question what is the single discount equivalent to 3 successive discount তো এই বস্তুটো মই পাহৰি গৈছোঁ ঠিক আছে এইটো বস্তু পঢ়াও নাই এইটো ইম্প্ৰুভ কৰিব লাগিব এই ডিলাৰ অফাৰ্ছ 10% ডিছকাউণ্ট এটা মাৰ্ক প্ৰাইচ এণ্ড কেন ষ্টিল মেক্স দিছ ইফ ইট ইজ মাৰ্কড এজ ইমান মাৰ্ক প্ৰাইচ 800 ইয়াতে 10% ডিছকাউণ্ট দিলে তো 10% ডিছকাউণ্ট দিলে কিমান হ'ব 80 টকা কমাই দিলে মানে 720 টকাত দিলে আৰু 720 টকাত ই 20% প্ৰফিট পাইছে ঠিক আছে তো 720 ই 20% প্ৰফিট পাইছে তো এইটো SP 720 যদি 20% প্ৰফিট পায় কিমান হ'ব ঠিক আছে 720 যদি 20% প্ৰফিট পায় 500 20%টো নহ'ব 600 এইটো হ'ব লাষ্টৰটো next question a hollow sphere of internal external diameter 4 and respectively melted into cone of base iman what is the height of the cone hollow sphere হেনেকুৱা ন diameters দিয়া আছে 4 cm আৰু ইমান তো r 2 cm আৰু এফালে আছে 4 cm is melted into this cone base diameter 4 cm what is the height of the cone এতিয়া ইয়াৰে যেটো ভলিউম ইয়াৰ ভলিউম এটো কিমান আছিল 4/3 পাই r কিউব তো পাই 4 কিউব minus 2 কিউব ইকুৱেল টু কোনটোৰ ভলিউম সমান হ'ব ন কোনটোৰ মানে কোনৰ কাৰণে কিমান আছিল 1/3 পাই r স্কয়াৰ h তো 4/3 পাই 64 minus 8 equal to 1/3 pi r square মানে হ'ব এটো 4 square 16 into h 3 কাটা গল pi কাটা গল 4 into 64 minus 8 হ'ব কিমান 56 equal to 16 into h 4 ৰে 1 কাটা 4 4 ৰে 1 কাটা 14 14 is the right answer ঠিক আছে নেক্সট কোৱেশ্চন a cos theta equal to ইমান b cos equal to তো b square x square b square into a square cos square theta plus a square into b square sin square theta এই দুটা যোগ কৰিলে ইমান হ'ব তো দুটা যোগ কৰিলে 2 a square b square হ'ব নেক্সট তো ইন এ স্কুল ৰেশিও অফ বয়জ ইমান তো কি কৈছে 4:5 কি হয় ল'ৰা আৰু ছোৱালী ৰেশিও 100 গাৰ্লছ লিভ দ্য স্কুল দেন ৰেশিও বিকামছ 6:7 ঠিক আছে তো ডিফাৰেন্স সেম অলপ আগত মই এনেকুৱা এটা প্ৰশ্ন কৰিছিলোঁ ডিফাৰেন্স ইয়াতো 1 হয় ইয়াতো 1 হয় তো কি হ'ল 100 ছোৱালী এৰি দিলে ঠিক আছে 100 ছোৱালী এৰি দিয়াৰ পিছত ৰেশিও ইমান হৈ গ'ল 100 ছোৱালী এৰি দিলে তো আগতে মই যদি 400x আৰু ইয়াতে 500y 500x আছিলে প্ৰথমতে ঠিক আছে তাৰপিছত তো 500x minus 100 ঠিক আছে আৰু ইয়াতে 400x এ থাকি গ'ল ল'ৰা 6/7 হ'ল তো এটো কিমান হ'ব 28 এটো 4x 5x ধৰিব পাৰা 20x x equal to 30x minus 600 তো
2x equal to 600 x equal to 300 ঠিক আছে x equal to 300 তো ল'ৰা হ'ব 1200 ফাইনেলি এটা জেন্টেন হ'লগে ঠিক আছে এই মেন লছেছ আৰু আমাৰ টাইমে আহি গ'ল যিমান কেইটা হ'ল আমি কৰিলোঁ ইজি প্ৰশ্নই আছিলে তো টাইমে যিহেতু কমপ্লিট হৈ গ'ল এতিয়া আমাৰ ক'ত কি ইম্প্ৰুভ কৰিব লাগে অলপমান লাষ্টত মই চাই ল'ম কিমান কেইটা একুৰেট হৈছে ফাৰ্ষ্ট 9টা কৰিব পাৰিলোঁ আমি টাইমত কিন্তু 9টা কৰিছোঁ যদিও গোটেইকেইটা 100% একুৰেচি কুৱেশ্যনৰ সলিউশ্যন কেইটা ইয়াৰ পিছত আমি চাম মক টেষ্টবিলাক আৰু ক'ত ইম্প্ৰুভ কৰিব লাগে আমি সেইটো অলপমান গম পাম ফাৰ্ষ্ট কুৱেশ্যনটো আমি কৰা নাছিলোঁ ঠিক আছে ইয়াতে কৈছে তো 2800 প্ৰিন্সিপাল ইমান তো SI ফৰ 1 year ইমান ঠিক আছে তো এইটোৱে ভুল হ'ল আমাৰ নেক্সট 3 নম্বৰটো তো বট এণ্ড ষ্ট্ৰীম আমি ইম্প্ৰুভ কৰিব লাগিব বট এণ্ড ষ্ট্ৰীম মই পঢ়াব লাগিব ফাৰ্ষ্ট এইটোত ক'ত ভুল হৈছিলে 4 part return speed is should be তো এইটো এটা তাৰপিছত 7টো mean proportional equal to square root of 24.2 into ইমান মানে দুটা নাম্বাৰ mean proportional মানে হ'ল এইটো square rootটো আৰু থাৰ্ড proportionalটো এইটো ঠিক আছে এইটো বস্তুটো মনত ৰাখিবা তাৰপিছত 8 নম্বৰটো 9 10 compound interest on a sum of money of third year and fourth year compound interest ফৰ্মুলাটো মনত ৰাখিব লাগিব তেতিয়াহে গম পাম 3 successive discount combined multiplying factor এটা আছে তো এইকেইটা বস্তু পঢ়িব লাগিব আমি তেতিয়াহে গম পাম তো আমি এইকেইটা বস্তু ইম্প্ৰুভ কৰিব লাগিব ঠিক আছে তো আমি নেক্সট আৰু এটা মক টেষ্ট লৈ আহিম তাত আকৌ দেখাই দিম